हेलो माय डियर चिल्ड्रेन वेलकम टू माय पीसीडी एडुकेशन यूट्यूब चैनल। आज এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 6ৰ ইংৰাজী কিতাপত থকা লেসন নম্বৰ 7ৰ দা মাউণ্টেইন এণ্ড দা স্কুইৰেল নামৰ কবিতাটিৰ সকলোবোৰ প্ৰশ্ন উত্তৰ জনাৰ কাৰণে যত্ন কৰোঁ আহা। সো লেট নকৰাকৈ লেটস গেট। তোমালোকৰ কিতাপৰ পেজ নম্বৰ 84 উলিয়াই ল'বা আৰু যেতিয়াই ভিডিঅ' চাবা তেতিয়া প্ৰথম এবাৰ দুবাৰৰ কাৰণে কিতাপখন তোমাৰ লগত ৰাখিবলৈ যত্ন কৰিবা। তোমালোকে চোৱা পেজ নম্বৰ 84ত ওপৰত দিয়া আছে এক্টিভিটিজ মানে হল ক্ৰিয়াকলাপ। 1 নম্বৰত দিয়া আছে ডিড ইউ লাইক দ্য পয়েম, অৰ্থাৎ তোমালোকে কবিতাখন ভাল পাইছিলানে। ৰাইট 3 ওয়ার্ডস, তিনিটা শব্দ লিখা। ইউ কানেক্ট উইথ ইচ অবজেক্ট ইউ ফাউণ্ড ইন দ্য পয়েম, তুমি কবিতাটোত পোৱা প্ৰত্যেকটো অবজেক্ট অৰ্থাৎ বস্তুৰ লগত তিনিটা শব্দ লিখিব দিছে, যোনবিলাক শব্দ এই তোমাৰ বস্তুটোৰ লগত জড়িত হৈ থাকিব। One has been done for you, এটা তোমালোকৰ কাৰণে দিয়া আছে। যেনেকুৱা ইয়াত তোমালোকৰ দিয়া আছে স্কুইৰেল এটা নগণ্য প্ৰাণী আছিল, স্মল এনিমেল। আৰু স্কুইৰেলৰ লগত জড়িত বস্তুবোৰ কি কি হ'ব পাৰে তোমালোকে দিব পাৰা। স্কুইৰেলে ক'ত থাকে? গছত থাকে। স্কুইৰেল লিভছ ইন ট্ৰি, এ স্কুইৰেল কেন ক্ৰেক নাট, বাদাম ভাঙিব পাৰে। এ স্কুইৰেল কেন ক্লাইম্ব এ ট্ৰি, এটা গছ বগাব পাৰে। ঠিক তেনেকুৱাকৈ তোমালোকৰ এইটো কৰিব লাগিব। এতিয়া মাউণ্টেইন, তোমালোকে চিন্তা কৰাচোন পৰ্বতৰ লগত কি কি বস্তু জড়িত হৈ থাকে। মই যে তোমালোকক প্ৰথম ভিডিঅ'খনত কৈছিলোঁ যে পৰ্বত কিহৰ হ'ব পাৰে, শিলৰো হ'ব পাৰে নাইবা বৰফৰো হ'ব পাৰে। তেনেহ'লে কি হ'ব? আৰু পৰ্বতৰ কিছুমান শৃংগ থাকে, তোমালোকে নিশ্চয় পৰ্বত দেখা পাইছা এনেকুৱা। এইবিলাক কি হয়? এইবিলাকক পিক বুলি কোৱা হয়, অৰ্থাৎ শৃংগ। পিক মানে হ'ল শৃংগ। আইচ মানে বৰফ, অৰ্থাৎ পৰ্বতত কি পোৱা যায়? বৰফ পোৱা যায়। আৰু পৰ্বতত গ'লে কেনেকুৱা অনুভৱ হয়? আমাৰ ঠাণ্ডা অনুভৱ কৰিব লাগে। উই ফিল কোল্ড ইন দ্য মাউণ্টেইন। 2 নম্বৰটো দিয়া আছে তোমালোকৰ ফৰেষ্ট মানে হ'ল হাবি বননি। ফৰেষ্টৰ কথা কোৱাৰ লগে লগে আমাৰ মনলৈ জীৱ জন্তুৰ কথা আহে, যেনেকুৱা এলিফেণ্ট, টাইগাৰ, লায়ন, এইবিলাকৰ কথা মনলৈ আহে। গতিকে এনিমেলছ মানে হ'ল জন্তু, আৰু বাৰ্ডছ মানে চৰাই। জংঘলত কি থাকে? চৰাই চিৰিকটি থাকিব। তাৰপিছত ফ্ৰুটছ থাকিব, অৰ্থাৎ ফল। আৰু বিভিন্ন ধৰণৰ চৰাই চিৰিকটি জীৱ জন্তুৰে ভৰপূৰ হৈ থাকে। 2 দিয়া আছে তোমালোকৰ ৰিড দ্য পয়েম ওৱান্স এগেইন, অৰ্থাৎ কবিতাটো আকৌ এবাৰ পঢ়িব দিছে। এণ্ড এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ, আৰু উত্তৰ কৰা তলত দিয়া প্ৰশ্নবোৰৰ। তোমালোকৰ কুৱেশ্যন নম্বৰ 8 দিয়া আছে হোৱাই ডিড দ্য মাউণ্টেইন কল দ্য স্কুইৰেল লিটিল প্ৰিক, অৰ্থাৎ মাউণ্টেইনে স্কুইৰেলে কিয় লিটিল প্ৰিক বুলি কৈছিল। তোমালোকৰ এনচাৰটো হ'ব এনেকৈ, বিকজ দ্য মাউণ্টেইন ৱান্টেড টু টিচ দ্য স্কুইৰেল, কাৰণ পৰ্বতে কেৰ্কেটুৱাটোক জগাব খুজিছিল। কুৱেশ্যন নম্বৰ 20 তোমালোকৰ দিয়া আছে হোৱাই ডিড দ্য স্কুইৰেল চে টু দ্য মাউণ্টেইন, অৰ্থাৎ কেৰ্কেটুৱাই পৰ্বতক কি কৈছিল? তোমালোকে এনচাৰত দিবা দ্য স্কুইৰেল ছেড ডেট অল দ আই এম স্মল বাট এনাৰ্জেটিক কেন স্প্ৰাই দেন ইউ। অসমীয়া ভাঙনিটো হ'ব স্কুইৰেলে কৈছিল যে যদিও মই সৰু তথাপি শক্তিশালী আৰু স্ফূৰ্তিলা তোমাতকৈ বেছি। কুৱেশ্যন নম্বৰ 3 দিয়া আছে হোৱাট আৰ দ্য মেইন ডিফাৰেঞ্চেছ বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুইৰেল, অৰ্থাৎ পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজত কি কি পাৰ্থক্য দেখা যায়। তোমালোকে এনচাৰত দিবা দ্য মেইন ডিফাৰেঞ্চেছ বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুইৰেল আৰ, অৰ্থাৎ পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজৰ মুখ্য পাৰ্থক্যবোৰ হ'ল 1 নম্বৰত দিব পাৰিবা দ্য মাউণ্টেইন ইজ বিগ ইন চাইজ এণ্ড দ্য স্কুইৰেল ইজ টিনি ইন চাইজ, অৰ্থাৎ পৰ্বতটো আকাৰত ডাঙৰ আছিল আৰু কেৰ্কেটুৱাটো আকাৰত সৰু আছিল। 2 নম্বৰ ডিফাৰেঞ্চটো তোমালোকে এনেকৈ দিব পাৰিবা দ্য মাউণ্টেইন ৱাজ প্ৰাউডি বাট দ্য স্কুইৰেল ৱাজ হাম্বল, অৰ্থাৎ পৰ্বতটো কি আছিল? অহংকাৰী আছিল, কিন্তু কেৰ্কেটুৱাটো কি আছিল? শান্ত আছিল, নম্ৰ আছিল। আৰু 3 নম্বৰ ডিফাৰেঞ্চটো তোমালোকে দিব পাৰিবা দ্য স্কুইৰেল কেন ক্ৰেক এ নাট বাট দ্য মাউণ্টেইন কেণ্ট, অৰ্থাৎ স্কুইৰেলে কি ভাঙিব পাৰে? বাদাম ভাঙিব পাৰে, কিন্তু পৰ্বতে ভাঙিব নোৱাৰে। কুৱেশ্যন নম্বৰ ডিত তোমালোকৰ দিয়া আছে ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, ইউ আৰ নট ছ' স্মল এজ আই, এণ্ড নট হাফ ছ' স্প্ৰাই, আই উইল নট ডিনাই ইউ মেক এ ভেৰি প্ৰিটি স্কুইৰেল ট্ৰেক। ইয়াত কুৱেশ্যনটো দিয়া আছে হু ছেড দিছ লাইনছ এণ্ড টু হুম, এই শাৰীবোৰ কোনে কৈছিল আৰু কাক কৈছিল। তোমালোকৰ নিশ্চয় মনত আছে। তোমালোকে এনচাৰটো দিবা দ্য স্কুইৰেল ছেড দিছ লাইনছ টু দ্য মাউণ্টেইন, এইখিনি দিলে হৈ যাব। অৰ্থাৎ স্কুইৰেলে এই শাৰীবোৰ ওপৰৰ শাৰীবোৰ কাক কৈছিল?
কেৰকেটুৱাটোক কৰিছে। তাৰপিছত কুৱেশ্যন নম্বৰ ইত তোমালোকৰ দিয়া আছে, প্ৰশ্নটো চাই লোৱা। এইটো তোমালোকৰ প্ৰশ্ন আছিল কুৱেশ্যন নম্বৰ ই। দ্য ৱাৰ্ড ফৰ্মাৰ মিনছ দ্য ফাৰ্ষ্ট ওৱান আউট অফ টু এণ্ড দ্য লেটাৰ মিনছ দ্য ছেকেণ্ড ওৱান আউট অফ টু এণ্ড দ্য ফৰ্মাৰ কল দ্য লেটাৰ লিটিল প্ৰিক হু ইজ দ্য ফৰ্মাৰ এণ্ড হু ইজ দ্য লেটাৰ ইন দ্য পয়েম। এই কবিতাটোত দ্য ৱাৰ্ড ফৰ্মাৰ অৰ্থাৎ পূৰ্বৱৰ্তী শব্দটোৰে দুটাৰ মাজৰ পাৰ্থক্যটোক বুজায় আৰু পৰৱৰ্তী শব্দটিয়ে দুটাৰ মাজৰ পিছৰজনক পাৰ্থক্যক বুজায়। আৰু পূৰ্বৱৰ্তীজনে পৰৱৰ্তীজনক ক্ষুদ্ৰ অভিমানী বুলি কৈছিল। ইয়াত পূৰ্বৱৰ্তী আৰু পৰৱৰ্তীজন কোন আছিল, অৰ্থাৎ হু ৱাজ দ্য ফাৰ্মাৰ এণ্ড হু ইজ দ্য লেটাৰ ইন দ্য পয়েম। ইয়াত তোমালোকৰ কবিতাটোত দিয়া আছে কাৰ নাম প্ৰথমত আহিছে, দ্য মাউণ্টেইন। গতিকে দ্য মাউণ্টেইন ইজ দ্য ফাৰ্মাৰ এণ্ড দ্য স্কুইৰেল ইজ দ্য লেটাৰ। এইখিনি তোমালোকৰ এনচাৰটো, এইখিনি ভালকৈ চাই ল'বা। তোমালোকৰ কুৱেশ্যন নম্বৰ এপত দিয়া আছে ৰাইট ডাউন দ্য লাইনছ ফ্ৰম দ্য পয়েম ডেট মিন দ্য ফ্ল'য়িং। অৰ্থাৎ কবিতাটোৰ পৰা শাৰীবোৰ লিখিব দিছে ডেট মিন দ্য ফ্ল'য়িং, আৰু যোনবোৰ শাৰী লিখিব দিছে এই শাৰীবোৰে তলত দিয়া কথাখিনিৰ লগত মিলিব লাগিব। তোমালোকৰ 1 নম্বৰত দিয়া আছে দ্য স্কুইৰেল ইজ নট এজ বিগ এজ দ্য মাউণ্টেইন এণ্ড দ্য মাউণ্টেইন ইজ নট ইভেন হাফ এজ এনাৰ্জেটিক এজ বান। অৰ্থাৎ কেৰকেটুৱাটো পৰ্বতৰ নিচিনা ডাঙৰ নহয় আৰু কি আছিলে, পৰ্বতটো বানৰ নিচিনা ইমান এনাৰ্জেটিকো নহয়। ইয়াৰ তোমালোকে এনচাৰটো কোনটো দিব লাগিব, এই যে তোমালোকে ইয়াত দেখা পাইছা যে ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, ইউ আৰ নট ছ' স্মল এজ আই এণ্ড নট ছ' হাফ ছ' স্প্ৰাই। অসমীয়া মানেটো হ'ব ইফ আই এম নট ছ' লাৰ্জ এজ ইউ, অৰ্থাৎ যদিও মই তোমাৰ নিচিনা ডাঙৰ নহয়, ইউ আৰ নট ছ' স্মল এজ আই, আৰু তুমিও মোৰ নিচিনা সৰু নহয়, এণ্ড নট ছ' হাফ ছ' স্প্ৰাই, মই যিমান লম্ফজম্প কৰিব পাৰিম তুমি তাৰ আধাও কৰিব নোৱাৰা। অৰ্থাৎ স্ফূৰ্তিলা আছিলে। কুৱেশ্যন নম্বৰ 2 এপৰ 2 দিয়া আছে এভৰি ওৱান ইজ ইউনিক ইন দিয়াৰ অ'ন ৱেজ। প্ৰত্যেকেই নিজৰ নিজৰ মতে হয়। পিপল হেভ ডিফাৰেণ্ট স্কিলছ এণ্ড এভৰিথিং ইজ পুট ভেৰি ৱাইজলি। মানুহবোৰ কি থাকে, বিভিন্ন ধৰণৰ বিভিন্ন মানুহ, প্ৰত্যেকৰে কি থাকে, স্কিলটো অৰ্থাৎ দক্ষতাটো বেলেগ বেলেগ থাকে। গতিকে এইখিনিৰ পৰা যদি তোমালোকে কবিতাটোৰ শাৰী আনিব খোজা তোমালোকক দিব লাগিব টেলেণ্টছ ডিফাৰ অল ইজ ৱেল এণ্ড ৱাইজলি পুট। অৰ্থাৎ প্ৰত্যেকৰে টেলেণ্টটো কি থাকে, বেলেগ বেলেগ থাকে আৰু প্ৰত্যেকেই প্ৰত্যেকৰ মতে কাম কৰে। কুৱেশ্যন নম্বৰ 3 তোমালোকে চোৱা টু মেক এ ইয়াৰ এণ্ড এ ৰেভলিউশ্যন এৰাউণ্ড দ্য ছান অল টাইপছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইনটু কনচিডাৰেশ্যন। অৰ্থাৎ তোমালোকৰ কৈছে যে এটা বছৰ হ'বলৈ আৰু সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ প্ৰতিটো বস্তু আৰু বতৰত হিচাপত ধৰিব লাগিব। অৰ্থাৎ প্ৰতিটো বস্তু মিলিখিনি কি হয়, এটা বছৰ হয়। টুৰ এপৰ 3 নম্বৰৰ এনচাৰটো তোমালোকে এনেকৈ দিব লাগিব যে বাট অল শ্বৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেডাৰ টু মেক আপ এ ইয়াৰ এণ্ড এ স্ফিয়াৰ। এইখিনি দিলে তোমালোকৰ টুৰ এপৰ 3 নম্বৰৰ উত্তৰটো হৈ যাব। কুৱেশ্যন নম্বৰ 3 তোমালোকৰ দিয়া আছে ৰিড দ্য ফ্ল'য়িং লাইনছ, অৰ্থাৎ তলত দিয়া শাৰীবোৰ পঢ়িব দিছে। শাৰীত কি দি আছে চোৱা, বাট অল শ্বৰ্টছ অফ থিংছ এণ্ড ৱেডাৰ মাষ্ট বি টেকেন ইন টুগেডাৰ টু মেক আপ এ ইয়াৰ এণ্ড এ স্ফিয়াৰ। আৰু তলত ইয়াত অলপ কথা লিখা আছে, ইয়াত লিখা আছে হোৱাই ডাজ দ্য পয়েট টক এবাউট এ ইয়াৰ এণ্ড এ স্ফিয়াৰ। অৰ্থাৎ কবিয়ে ইয়াত কিয় এটা বছৰ আৰু এটা গোলকৰ কথা উল্লেখ কৰিছে। তোমালোকে কুৱেশ্যন নম্বৰ 3ৰ এনচাৰটো এনেকৈ দিবা দ্য পয়েট ৱান্টেড টু চে ডেট এভৰিথিং ৱেডাৰ ইট ইজ বিগ লাইক দ্য মাউণ্টেইন অৰ স্মল লাইক দ্য স্কুইৰেল নিডেড টু ফৰ্ম দ্য আৰ্থ লাইকৱাইজ অল থিংছ এণ্ড অল কাইণ্ডছ অফ ৱেডাৰ আৰ নিডেড টু মেক দ্য ইয়াৰ এভৰিথিং ইজ ইম্পৰ্টেণ্ট ইন দ্য ইউনিভাৰ্ছ। অসমীয়া মানেখিনি হ'ব কবিয়ে ক'ব বিচাৰিছে যে পৃথিৱীখন হ'বলৈ সৰু ডাঙৰ প্ৰতিটো বস্তুৰেই দৰকাৰ আছে। যেনেকৈ বছৰটো হ'বলৈ প্ৰতিটো বস্তু আৰু প্ৰতিটো বতৰ লাগে, আৰু প্ৰতিটো বস্তুৰেই জগতৰ বাবে মহত্বপূৰ্ণ। এভৰিথিং ইজ ইম্পৰ্টেণ্ট ইন দ্য ইউনিভাৰ্ছ, এই বিশ্বত প্ৰত্যেকটো বস্তুৱে আমাৰ প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে হেয়াৰ আৰ ছাম চেণ্টেন্সেছ ৰিলেটেড টু দ্য পয়েম। অৰ্থাৎ কবিতাটোত দিয়া কিছুমান চেণ্টেন্স তলত দিয়া আছে এ নম্বৰত, বি নম্বৰত, চি নম্বৰত এণ্ড ডি নম্বৰত। হুইচ চেণ্টেন্সেছ আৰ ট্ৰু, আৰু কোনবিলাক সঁচা, এণ্ড হুইচ আৰ নট ট্ৰু, আৰু কোনবিলাক সঁচা নহয়। কাৰেক্ট দ্য ওৱানছ হুইচ আৰ ৰং এণ্ড ৰাইট দ্য কাৰেক্ট চেণ্টেন্সেছ ইন ইয়ৰ নোটবুক। আৰু কোনখিনি শুদ্ধ এইখিনি তোমাৰ নোটবুকত লিখিব দিছে, অৰ্থাৎ বহীত লিখিব দিছে।
তোমালোকৰ সুবিধাৰ কাৰণে লিখি দিয়া আছে, তোমালোকে এইখিনি চাই ল'বা। কুৱেশ্যন নম্বৰ 5ত দিয়া আছে ডিছকাছ ইন গ্ৰুপছ এণ্ড শ্বেয়াৰ ইয়ৰ এনচাৰ্ছ উইথ দ্য ক্লাছ। অৰ্থাৎ দল বান্ধি কাম কৰিব দিছে, আলোচনা কৰিব দিছে এণ্ড শ্বেয়াৰ কৰিব দিছে ইয়ৰ এনচাৰ্ছ তোমাৰ উত্তৰখিনি উইথ দ্য ক্লাছ। অৰ্থাৎ শ্ৰেণীৰ আন ছাত্ৰ ছাত্ৰীবোৰৰ সৈতে তোমাৰ আলোচনাখিনি শ্বেয়াৰ কৰিব দিছে। এই নম্বৰত দিয়া আছে হোৱাট ৱাজ দ্য কজ অফ দ্য ফাইট বিটুইন দ্য মাউণ্টেইন এণ্ড দ্য স্কুইৰেল, হোৱাই ডু ইউ থিংক ছ'? পৰ্বত আৰু কেৰ্কেটুৱাৰ মাজৰ কাজিয়াৰ কাৰণ কি আছিল, তুমি কিয় তেনেকৈ ভাবা? তোমালোকে এনচাৰ এনেকৈ দিবা দ্য কজ অফ দ্য ফাইট ৱাজ দ্য মাউণ্টেইনছ ফিলিং অফ ছুপাৰিয়ৰিটি অৰ প্ৰাউড। অৰ্থাৎ কাজিয়াখনৰ কাৰণটো আছিল পৰ্বতখনৰ উচ্চ মান্যতাৰ ভাৱ বা অহংকাৰ। অৰ্থাৎ কি কৰিছিল মাউণ্টেইন পৰ্বতে কি ভাবিছিল, সদায় নিজকে উচ্চ বুলি ভাবিছিল আৰু অহংকাৰী বুলি ভাবিছিল। নেক্সট প্ৰশ্নখিনি আছিলে যে হোৱাই ডু ইউ থিংক ছ', তুমি কিয় এনেকুৱা ভাবা? তোমালোকে দিবা আই থিংক ছ' বিকজ, মই ভাবোঁ এনেকুৱা কাৰণ দ্য মাউণ্টেইন এড্ৰেছ দ্য স্কুইৰেল এজ লিটিল প্ৰিক টু ইনচাল্ট দ্য স্কুইৰেল। অৰ্থাৎ পৰ্বতটোৱে স্কুইৰেলক কেৰ্কেটুৱাক কি বুলি কৈছিল, তুচ্ছ প্ৰাণী অৰ্থাৎ লিটিল প্ৰিক টু ইনচাল্ট। পৰ্বতটোৱে কেৰ্কেটুৱাটোক অপমান কৰাৰ কাৰণে লিটিল প্ৰিক অৰ্থাৎ তুচ্ছ প্ৰাণী বুলি অপমান কৰিছিল, সেইকাৰণে এনেকুৱা ভাবিছিল। কুৱেশ্যন নম্বৰ 5b দিয়া আছে তোমালোকৰ টেল ইয়ৰ ফ্ৰেণ্ডছ, তোমাৰ বন্ধুক কোৱা টু থিংছ, দুটা বস্তু ইউ লাইক এবাউট দ্য স্কুইৰেল, তুমি স্কুইৰেলৰ কি বস্তু ভাল পোৱা, এণ্ড টু থিংছ ইউ ডিছলাইক এবাউট দ্য মাউণ্টেইন, অৰ্থাৎ তুমি পৰ্বতটোৰ কি দুটা বস্তু বেয়া পোৱা। তোমালোকে 5bৰ এনচাৰটো এনেকৈ দিবা দ্য টু গুড থিংছ এবাউট দ্য স্কুইৰেল আৰ, 1 নম্বৰত দিবা দ্য স্কুইৰেল ইজ হাম্বেল, অৰ্থাৎ কেৰ্কেটুৱাটো কি আছিল, নম্ৰ আছিল। 2 নম্বৰত দিবা দ্য স্কুইৰেল ইজ লজিকেল, অৰ্থাৎ কেৰ্কেটুৱাটো যুক্তিবাদী আছিল। 2nd পাৰ্টত তোমালোকে দিবা টু বেড থিংছ এবাউট দ্য মাউণ্টেইন আৰ, দুটা বেয়া বস্তু পৰ্বতৰ কাৰণে আছিলে, এই দুটা হ'ল দ্য মাউণ্টেইন ইজ প্ৰাউডি, অৰ্থাৎ পৰ্বতটোৱে কি আছিল, অহংকাৰী আছিল। ইট ইনচাল্ট দ্য স্কুইৰেল উইদাউট এনি ৰিজন, কোনো কাৰণ নোহোৱাকৈ কেৰ্কেটুৱাটোক কি কৰিছিল, ইনচাল্ট কৰিছিল অৰ্থাৎ অপমান কৰিছিল। নেক্সট তোমালোকে কুৱেশ্যন নম্বৰ 6ত ইয়াত এখন গল্প দিয়া আছে, আমি এইখন গল্প পঢ়িছিলোঁ অসমীয়াত, গতিকে তোমালোক এইখিনি চাই ল'বা নিজে নিজে, বহুত সময় লাগিব। বুঢ়া বুঢ়ীৰ গল্প, বুঢ়াই ক'লে ফিতাহী মাৰি শুনিছানে সুদিনী মুৰি। তোমালোকৰ পেজ নম্বৰ 86ৰ তলত এটা কথা আছে যে হোৱাট ডু ইউ থিংক হেপেন ডেট ডে, সিদিনা বুঢ়া বুঢ়ীৰ কাজিয়াৰ ফলত সিদিনা কি ঘটিছিল, হুজ ৱাৰ্ক ৱাজ ইজিয়াৰ, অৰ্থাৎ বুঢ়াৰ কাম সহজ আছিল নে বুঢ়ীৰ কাম সহজ আছিল। থিংক অফ এন এণ্ডিং ফৰ দ্য ষ্টৰী, অৰ্থাৎ তুমি ভাবিখিনি এটা গল্পটোৰ কি দিয়া, এটা সমাপ্তি দিয়া। ডিছকাছ ইয়ৰ থটছ, তোমাৰ ধাৰণাবোৰ আলোচনা কৰা উইথ দ্য ফ্ৰেণ্ডছ, বন্ধুৰ সৈতে। নেক্সট টু ইউ, তোমাৰ কাষত যোনজন বহি আছে। এণ্ড শ্বেয়াৰ ইট উইথ দ্য ক্লাছ, তুমি তোমাৰ কাষত বহি থকা বন্ধুৰ লগত আলোচনা কৰি বাকী থকা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ আগত এইখিনি ক'ব লাগিব। তো তোমালোকে কি ভাবা, মই এনে কৈ দিছোঁ ডেট ডে ইন মাই ভিউ, সেইদিনা মোৰ মতে বোথ ৰিয়েলাইজ ডেট ন' বডিজ ৱাৰ্ক ইজ ইজি, অৰ্থাৎ কাৰো কামে সহজ নহয়। এভৰি ওৱান হেজ হিজ শ্বেয়াৰ অফ চুইটছ এণ্ড টিয়াৰ্ছ ৰিলেটিং টু হিজ ৱাৰ্ক, প্ৰত্যেকেই প্ৰত্যেকৰ কাম কৰোঁতে শৰীৰৰ ঘাম আৰু চকু পানী পেলাব লগা হয়। এভৰি ওৱান ফেচেছ দ্য হাৰ্ডশ্বিপ অফ হিজ ৱাৰ্ক ইন দেয়াৰ অ'ন ৱে, প্ৰত্যেকেই প্ৰত্যেকৰ কাম কৰোঁতে কঠোৰ পৰিশ্ৰম কৰিব লগা হয়। শেষত কি কৈছিল, ইন দ্য এণ্ড বোথ উড হেভ ৰিয়েলাইজ দ্য টাফনেছ অফ আদাৰ ওৱানছ ৱাৰ্ক ষ্টাৰ্টেড টু ৰেচপেক্ট ইট, অৰ্থাৎ শেষত প্ৰত্যেকেই দুজনেই কি অনুভৱ কৰিছিল যে প্ৰত্যেকৰে কামত কি আছে, কষ্ট আছে, আৰু প্ৰত্যেকেই প্ৰত্যেকৰ কামক কি কৰিব লাগে, সন্মান দিব লাগে। এইখিনি তোমালোকে চাই ল'বা। গ্ৰামাৰখিনি মই পিছত আলোচনা কৰিম, এইখিনি তোমালোকে চাই ল'বা। এইখিনি মই তোমালোকৰ কাৰণে কৰি দি ৰাখিছোঁ, তোমালোকে চাই ল'বা। মই পিছত গ্ৰামাৰ ছেকশ্যনত এইখিনি কৰাই দিম, তোমালোকক চিন্তা কৰিব নালাগে। নম্বৰ 8ত তোমালোকৰ দিয়া আছে ইউ ন' তুমি জানা ডেট টেৰৰিজম, মই সন্ত্ৰাসবাদ দূৰ কৰিব খোজোঁ। কুৱেশ্যন নম্বৰ 10ত তোমালোকৰ দিয়া আছে, ইয়াত তোমালোকে পিকচাৰখিনি ভালকৈ চোৱা। পিকচাৰৰ ওপৰত ৰিলেটেড কিছুমান খালী ঠাই আছে। দ্য পিকচাৰ্ছ গিভেন বিল', তলত পিকচাৰ দিয়া আছে। শ্ব' পিপল, মানুহবোৰক দেখুওৱা হৈছে প্ৰেক্টিচিং ডিফাৰেণ্ট অকুপেশ্যনছ অৰ প্ৰফেশ্যনছ, বিভিন্নজনে বিভিন্ন কামৰ লগত জড়িত বা পেছাৰ লগত জড়িত। ৰিড দ্য কমপ্লিট চেণ্টেঞ্চেছ
উইথ এপ্ৰপ্ৰিয়েট ৱাৰ্ডছ আৰু তলত দিয়া চেণ্টেঞ্চবোৰ পঢ়িখিনি ক'ত কি ৱাৰ্ড বহিব এইখিনি তোমালোকক লিখিব দিছে। ইয়াত কৈছে 1 নম্বৰত তাৰেং ইজ এ ডেছ, তেনেহ'লে এই মানুহজনে কি হ'ব? ইজ এ তাৰেং ইজ এ ফাৰ্মাৰ। হি গ্ৰ'ছ ৰাইচ এণ্ড ভেজিটেবলছ, অৰ্থাৎ তেওঁ ধান আৰু শাক চব্জি গ্ৰ' কৰে। হি ছাপ্লাইজ ফুড টু দ্য পিপল লিভিং ইন টাউনছ এণ্ড চিটিজ, অৰ্থাৎ চহৰ আৰু নগৰত থকা মানুহখিনি কি কৰে? ই ধান আৰু শাক চব্জি চাউল এইবোৰ কি কৰে? যোগান ধৰে। ৰেশমীৰ এখন দোকান আছে। ৰেশমী ইজ এ শ্বপকিপাৰ, ৰেশমী এজনী শ্বপকিপাৰ হয় অৰ্থাৎ দোকানী হয়। এইজনৰ নাম হ'ল ৰবাৰ্ট। ৰবাৰ্ট ইজ এ ড্ৰাইভাৰ। হি ড্ৰাইভছ দ্য কাৰ অফ দ্য গভৰ্ণৰ, অৰ্থাৎ কাৰ গাড়ী চলায়? ৰাজ্যপালৰ গাড়ী চলায়। হি ইজ ভেৰি অনেষ্ট এণ্ড হাৰ্ড ৱৰ্কিং, তেওঁ বহুত সৎ আৰু পৰিশ্ৰমী হয়। এইখিনি কথা চাইকিনি তোমালোকে গম পাব লাগিব হি ড্ৰাইভছ দ্য কাৰ, তেনেহ'লে কোনে গাড়ী ড্ৰাইভ কৰে? নিশ্চয় ড্ৰাইভাৰে। গতিকে ইয়াত তোমালোকৰ এপ্ৰপ্ৰিয়েট ৱাৰ্ডটো হ'ব ড্ৰাইভাৰ। এইখিনি জানিব লাগিব। এইজন হ'ল পাইলট। তোমালোকে যদি কেতিয়াবা উৰাজাহাজত উঠিছা তেনেহ'লে নিশ্চয় দেখিছা। এই পাইলটজনী ল'ৰা মতা মানুহ নহয়, এইজনী মাইকী মানুহ হয় অৰ্থাৎ ছোৱালী মানুহ হয়। এই ছোৱালীজনীৰ নাম আছিল কি? নেবলী। নেবলী ইজ এ ডেছ, নেবলী কি হ'ব? তাৰ পিছৰখিনি চোৱা, চি ফ্লাইজ, চি তেনেহ'লে এইজনী কি ল'ৰা না ছোৱালী হ'ব? নিশ্চয় ছোৱালী হ'ব। চি ফ্লাইজ, তেওঁ উৰাই দ্য এৰোপ্লেন, উৰাজাহাজ টু ডিফাৰেণ্ট পাৰ্টছ অফ দ্য কাণ্ট্ৰি, দেশৰ বিভিন্ন ঠাইত তাই এৰোপ্লেন চলায়। গতিকে কি হ'ব? নেবলী ইজ এ পাইলট। বুজি পালা এইখিনি? তেনেহ'লে ভিডিঅ'খনত এখন লাইক দিয়া। মোৰ চেনেললৈ যদি তোমালোকে কোনোবাই নতুন আহিছা তেনেহ'লে চেনেলখন নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু লগতে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। তোমালোকে মোৰ চেনেলৰ প্লেলিষ্টত গ'লে প্ৰায়খিনি লেচন পাই যাবা, তাৰ পৰা পঢ়ি ল'বা। অকিলেছ ইজ এ ডেছ, হি ইজ ভেৰি ব্ৰেভ, তেওঁ বৰ সাহসী। হি গাৰ্ডছ আৱাৰ বৰ্ডাৰ্ছ এগেইনষ্ট এনিমিজ, হি গাৰ্ডছ, তেওঁ পহৰা দিয়ে আৱাৰ বৰ্ডাৰ্ছ, আমাৰ সীমাবোৰ এগেইনষ্ট এনিমিজ, অৰ্থাৎ শত্ৰুৰ পৰা ৰক্ষা পাবৰ কাৰণে পহৰা দিয়ে। তেনেহ'লে কোন হয় এইজন? এইজন নিশ্চয় BSF নহ'লে আৰ্মি, গতিকে কি হ'ব? চলজাৰ। অকিলেছ ইজ এ চলজাৰ, তাৰমানে অকিলেছ এজন সৈন্য। ইয়াত 5 নম্বৰটো চোৱা, মিছেছ আগৰৱাল ইজ ফেমাছ ডেছ, মিছেছ আগৰৱাল ইজ এ ফেমাছ ইণ্ডাষ্ট্ৰিয়েলিষ্ট, অৰ্থাৎ উদ্যোগপতি। 6 নম্বৰটো চোৱা, টিনা ইজ এন ডেছ, she works in a firm that designs houses and factories. বি আছে fill in the gaps, অৰ্থাৎ খালী ঠাইবোৰ পূৰ্ণ কৰিব দিছে। ইন দ্য চেণ্টেঞ্চেছ বিল, তলত দিয়া বাক্যবোৰৰ ইউজিং দ্য ইনফৰমেশ্যন গিভেন এবভ, ওপৰত যে এই 6খন বিন্দুৰ পৰাখিনি পঢ়ি আহিলা, এই 6খনৰ পৰা ইনফৰমেশ্যন লৈখিনি তলৰ গেপবোৰ পূৰণ কৰিব দিছে। ইউজ অল দ হোৱেৰ নিডেড, আৰু অল দ এটা শব্দ বহাব কৈছে। অল দ মানে যদিও, হোৱেৰ নিডেড য'ত প্ৰয়োজন পৰিব তাত অল দ এটা বহাই দিবা। তোমালোকে এইখিনি স্ক্ৰীনশ্বট কৰি পঢ়ি ল'বা। ভিডিঅ'খন ডাঙৰ হৈ আছে, এইখন ভিডিঅ'ত অলপ কাট কৰা হৈছে, তোমালোকে চাই পঢ়িবা, কিন্তু সকলোখিনি বুজি পাবা। দ্য মাউণ্টেইন এণ্ড দ্য স্কুইৰেল নামৰ কবিতাটিৰ প্ৰশ্ন উত্তৰখিনি যিমান পাৰোঁ পঢ়াবলৈ যত্ন কৰিছোঁ। ভিডিঅ'খন ভাল পালে লাইক এখন কৰিবা আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। It's my humble request to you to please subscribe my channel because I have to grow the channel only for you. So আজি এইখিনিয়ে। Lastly, thank you for watching my